Hello everyone and welcome back to Legal Cluster. বহু দিনৰ মূৰত এটা ভিডিও লৈ আহিছো নতুন বছৰ বুলি এটা ভিডিও আনা নাই আৰু লাষ্ট ইয়াৰো মই I think 25th আগতে মই ভিডিও আপোনালোকক দিছিলো তাৰ পিছত কোনো ভিডিওস নাই আপোনালোকে চাগে ভাবিলে যে বাইদেউগৰাকী কলৈ গল নাহাই হল দেখোন তাতে বহুত ৰিজনস আছে একদম সো সৰি ফ্ৰম মাই সাইড মই ভিডিওস আপলোড দিব পৰা নাই ৰিজন হৈছে যে আমাৰ ক্ৰিসমাস টাইমত আমাৰ গুগলত ইমান বেছি কাম চলে কাৰণ যেহেতু ক্যালিফোর্নিয়া বন্ধ হৈ যায় গতিকে সেই কামৰ মাজত মানে ইমান বেছি ব্যস্ত হৈ গলো যে নোৱাৰিলো মই সময় মিলাবলে আৰু সেকেন্ডলি হৈছে নতুন বছৰ বুলি ঘৰলৈ এপাক গলো অসমলৈ এপাক গৈছিলো তাৰ পিছত আকৌ ব্যাক টু ব্যাক মোৰ ফ্লাইট আছে নিউ ইয়ৰ্কলৈ এটা অফিচৰ মিটিংৰ কাৰণে গৈছিলো গতিকে হেখিনি বস্তু পাৰ হৈ হেতিয়া যোৱা 14 তাৰিখে মই ৰাতিপুৱা ল্যান্ডিং কৰিছো হি বেংগলোৰ আৰু তাৰ পিছতে বিহু বুলি অকনমান হে এদিন দুদিন অকনমান মোৰ আৰু গল তাৰ পিছত এতিয়া ভাবিলো যে একদম ফ্ৰী আৰু আপোনালোকৰ মেছেজেস মই পাইছো বহুত ষ্টুডেন্টছৰ মেছেজ পাইছো এতিয়া নামখিনি মোৰ পুৰা মনত নাই সকলোৰে নামবোৰ মনত নাথাকে তথাপিও জাকিৰ করিশ্মা সমসদ খ্যাতি এনেকুৱা বহুত ষ্টুডেন্টছৰ মেছেজ পাইছো যি ওজিপিৰ কাৰণে একদম ৰখি আছে মানে ইগাৰলি ওয়েটিং আৰু সো ভাবিলো যে নাই কাইলে পৰা যেহেতু আমি স্টাৰ্ট কৰি আছো আজিৰ এই ভিডিওটোত মই আপোনালোকক সম্পূৰ্ণ এটা প্ৰসেছৰ কথা পাতিম সেই প্ৰসেছটো যেহেতু আমি স্টাৰ্ট কৰিম গতিকে প্ৰসেছটো আপোনালোকে জনাটো উচিত হয় আৰু এটা কৈ মই ফোন কৰাতকে ভাবিলো যে একেলগে ভিডিও বনাই আপোনালোকৰ লগত কথা পাতো গতিকে যি সকলে ওজিপিৰ গাইডেন্সৰ কাৰণে নাই অহা বা এপ্লাই কৰা নাই সেই সকলে এই ভিডিওটো চাই লাভ নহব গতিকে এটো ভিডিও আপোনালোকে স্কিপ কৰিব পাৰে মোৰ চেনেলৰ থ্ৰুদি আৰু যি সকলে ওজিপিৰ কাৰণে আহিছে স্পেশালি হে 5-6 জন এসপাইৰেন্টস হে সকলৰ বাবে আজি এই ভিডিওটো গতিকে আপোনালোকৰ মই ফোন কৰিছিলো ইন্ডিভিজুৱেলি সকলোকে মই ফোন কৰিছো সকলোৰে মই কথাবোৰ গম পাইছো কোনে কেবাৰ কিমান পৰীক্ষা দিছে প্ৰিপাৰেচন ষ্টেজটো কি আছিল হে গুটেখিনি কথা মই গম পাইছো আৰু হে গম পোৱাৰ পিছতে এতিয়া যেটো মই মোৰ ওজিপিলে যি সকল আহিছে সেই সকলৰ প্ৰিপাৰেচন যেটো ষ্টেজ হয় হেতু ইদাৰ আপোনালোকে একদম প্ৰিলিমিনাৰী আছে আৰু নহয়তো আপোনালোকে এটা মিডিয়াম এটা ইন্টাৰমিডিয়েটলে আহিছে কিন্তু এনেকুৱা কোনো ষ্টুডেন্টস মই পোৱা নাই যি ধৰক ইন্টাৰভিউলে গৈছে বা তেওঁলোকৰ প্ৰিপাৰেচন খুব বেছি ভাল হৈছে তেনেকুৱা মই এতিয়ালৈ পোৱা নাই আৰু সেইবাবেতো আপোনালোকে ওজিপি লৈছে কাৰণ আপোনালোকৰ গাইডেন্স হে দৰকাৰ আছে গতিকে আজিৰ ভিডিওটো স্টাৰ্ট কৰিছো যেতিয়া প্ৰথম ক ইন্ডিভিজুৱেলি যে আপোনালোকক মই এটা কল কৰিছিলো তেতিয়া আপোনালোকৰ গুটেই যিখিনি ষ্টৰী বিহাইণ্ড ব্যাক অফ দ্য প্ৰিপাৰেচন হেখিনি বস্তু মই নোট ডাউন কৰিছো কাৰণ সকলোৰে পঢ়াৰ ধৰক বেলেগ বেলেগ হ'ব লাগিব আৰু সকলোৰে প্ৰিপাৰেচন তো অকনমান বেলেগ বেলেগ কৰিব লাগিব হেহে কোনো ধৰণৰ WhatsAppৰ গ্ৰুপ কিন্তু মই কৰা নাই ইন্ডিভিজুৱেলি মই আপোনালোকক গাইডেন্স দিম আৰু এই গাইডেন্সৰ বিনিময়ত মই আপোনালোকৰ পৰা 1500 रुपीस লম বুলি আপোনালোকে জানে এতিয়া আমি গাইডেন্সটোলে আহো সো মই আপোনালোকক ফোনত কৈছিলো যে আমি ফাৰ্স্ট আইপিসি ৰে স্টাৰ্ট কৰিম এতিয়া কথাটো এনেকুৱা হ'ল যে যেহেতু আইপিসি সিআরপিসি আৰু এভিডেন্স আমি ফটককে এতিয়া স্টাৰ্ট কৰিব নোৱাৰো আনটিল এণ্ড আনলেস আমাৰ ওচৰত নতুন কিতাপখন নাহে বা আনটিল এণ্ড আনলেস আমি কোনো ধৰণৰ হাইকোৰ্টৰ পৰা নটিফিকেশন নাপাও গতিকে পুৰণাখনে আপোনালোকে পঢ়ি থাকিব লাগিব কিন্তু নটিফিকেশন পোৱাৰ পিছত আমি এক নতুনখন আমি স্টাৰ্ট কৰিব লাগিব এতিয়া কথাটো হ'ল যে মোৰ গাইডেন্সত মই এতিয়াই আইপিসি খন স্টাৰ্ট কৰিব বিচাৰ নাই মই আপোনালোকক ফোনত কৈছিলো নহয় যে আমি আইপিসি ৰে স্টাৰ্ট কৰিম এতিয়া মোৰ গাইডেন্সৰ ফালৰ পৰা মই আইপিসি খন স্টাৰ্ট নকৰো মই কৰিম কনস্টিটিউশনাল ল খন স্টাৰ্ট আমি সিভিল অকনমান আগবঢ়াই থওঁ কাৰণ সিভিল পেপাৰখনত কি হয় দুখন ডাঙৰ পেপাৰ আছে এখন হৈছে কনস্টিটিউশন এখন হৈছে সিপিসি গতিকে কোনোবা এখন যদি আমি আগবঢ়াই থওঁ নেক্সট খনলে আমাৰ সুবিধা হৈ যায় এতিয়া সিপিসি ৰে মই ডাইৰেক্টলি স্টাৰ্ট কৰিব বিচাৰা নাই কাৰণ আপোনালোক কমফৰ্টেবল মোৰ লগত নহব গতিকে মই প্ৰথমতে কনস্টিটিউশনৰ থ্ৰুদি মই অকনমান কমফৰ্টেবল টু কৰাই লওঁ তাৰ পিছত লাহে লাহে আমি সিপিসিলৈ আহিম এতিয়া হল 14th to 14th আমাৰ প্ল্যান হয় মানে 14th জানুৱাৰী পৰা সৰি 15 to 15 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী লৈকে হেতু হৈছে আমাৰ প্ল্যান গতিকে যেহেতু আমি 15 16 17 তিনটা দিন আমি লছত গুছি গলো হয়নে গতিকে হেতু কাৰণে এটা ৰিজন যে মই কনস্টিটিউশনখন লৈ লৈছো যেহেতু কনস্টিটিউশনখন লৈলে এই 3 দিনটো মই ইয়াতে পুৰাব পাৰিম কিন্তু সিপিসি নোৱাৰি সিপিসি এক মাহত কেতিয়াও সিপিসি শেষ নহয় সিপিসি 1.5 মাহ লাগে গতিকে মই কনস্টিটিউশনখনে আপোনালোকৰ সন্মুখলৈ লৈ আহিছো এতিয়া কনস্টিটিউশনখনত কি আছে জানেনে মই আপোনালোকৰ
আমাক যেহেতু এজে যেটো সিলেবাস দিয়ে সেই সিলেবাসত আমাক সম্পূৰ্ণ পইণ্টছ দি নিদিয়ে যে কি টপিক বা কি চেপ্টাৰ আমি চাব লাগিব আমাক সিম্পলি কিতাপখনৰ নামটো লৈ দিয়ে মানে পেপাৰখনৰ নামটো লৈ দিয়ে যে কনস্টিটিউশন অফ ইণ্ডিয়া ল অফ টৰ্টছ বা ধৰক আইপিসি সিআৰপিসি এনেকে নামটোহে দিয়ে কিন্তু সেই সিআৰপিসিৰ মাজত কোনকিটা সেকশন কোনকিটা চেপ্টাৰ চাম কোনকিটা টপিক চাম এইবোৰ আমি নাজানো হয়নে নহয় কনস্টিটিউশনৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ 76টা টপিক লৈ আহিছো জি 76 ৰ ভিতৰতে আপোনালোকৰ কোৱেশ্চনছ আহিব ড্যাম শিওৰ আপোনালোকে চিন্তা কৰিব নালাগে আৰু সেই 76 ৰ ভিতৰত আটাইতকৈ মোষ্ট ইম্পৰ্টেন্ট চেপ্টাৰ হৈছে ফান্ডামেন্টাল ৰাইটস গতিকে সেই ফান্ডামেন্টাল ৰাইটস মই পঢ়ুৱাবলে আৰু আপোনালোকে খুটি নাদি পঢ়িবলে 4টা দিন ধৰিব লাগিব এই 4টা দিন বাদ দি পেলাই মই গুটেখিনি বস্তু এটা কৈ যাম আপোনালোকে নোট লৈ পেলাই লিখি লওক সুবিধা হ'ব ফাৰ্স্ট আমি 17 তাৰিখে আমি পঢ়িম historical background of the constitution making of the constitution salient features of the constitution ঠিক আছে এতিয়া কাইলেটা মানে আমি পঢ়িম 18টা টপিক historical background পঢ়িম মেকিং পঢ়িম আৰু salient features পঢ়িম তাৰ ভিতৰত মেইনছৰ কি কোৱেশ্চন আহিব পাৰে মই আপোনালোকক অকনমান পলিশ কৰাই দিম আৰু প্ৰিলিমছত কেনেকুৱা আহিব পাৰে মই হেতু পলিশ কৰাই দিম ঠিক আছে historical background অকনমান আপোনালোকৰ দিগদাৰ হ'ব আগতে যেহেতু ল পঢ়োতে আপোনালোকে পঢ়া নাছিলে কিন্তু মোৰ মোটিভটো অকল মেইনছ বা প্ৰিলিমছ নহয় ইন্টাৰভিউ লৈকে মোৰ মোটিভটো আছে গতিকে historical background আপোনালোকে অকনমান জানিব লাগিব ৰেগুলেটিং এক্ট জানিব লাগিব চাৰ্টাৰ এক জানিব লাগিব অকনমান হয়নে নহয় আৰু ইনেও হিষ্ট্ৰি পঢ়িবই তেতিয়া আহিবই বাট ষ্টিল এখিনি বস্তু অকনমান জানিব লাগিব তাৰপিছতে কেনেকৈ গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট আহিলে সেই গুটেখিনি বস্তু আৰু এতিয়াতো মই এইটো ভিডিঅ'ত নকম ওজিপিৰ গাইডেন্স লৈছে যেতিয়া গাইডেন্সতে আমি লগ পাম সো তিনটা হ'ব 17 তাৰিখে 18 তাৰিখে আমি পঢ়িম প্ৰিএম্বল অফ দ্য কনস্টিটিউশন মই কিন্তু লৰ কথাই কৈ আছো দেই জিকে ইংলিশ অসমীয়া আৰু কাৰেন্ট এফেয়াৰ্স সমসাময়িককে যাব এটাও বাদ নপৰে কিন্তু খুদা আজি কনস্টিটিউশনখনহে মই আপোনালোকৰ লগত পাৰ ডে কি পঢ়িম মানে সিলেবাসটো কৈ দিছো মোৰ ফালৰ পৰা বাকিখিনি মই আপোনালোকক পলিশটো কেনেকৈ কৰাম হেতু মই মিলাই যাম ঠিক আছে 18 তাৰিখে আমি পঢ়িম প্ৰিএম্বল অফ দ্য কনস্টিটিউশন প্ৰিএম্বল পঢ়িম আৰু 18 তাৰিখে আমি পঢ়িম ইউনিয়ন এণ্ড ইটস টেৰিটৰি আৰু সিটিজেনশিপ তিনটা টপিক 18 তাৰিখে আছে সো কি আছে প্ৰিএম্বল ইউনিয়ন এণ্ড টেৰিটৰি আৰু সিটিজেনশিপ 19, 20, 21, 22 এই 4 দিন ধৰি আমি পঢ়িম ফান্ডামেন্টাল ৰাইটস 19, 20, 21, 22 ধৰি আমি পঢ়িম ফান্ডামেন্টাল ৰাইটস আৰু ফান্ডামেন্টাল ৰাইটসত আপোনালোকে জানে আমি সেই এপিএসসিত পঢ়াৰ দৰে বা বেলেগ কিবা এক্সাম বা লৰ এক্সাম দিয়াৰ দৰে আমি পঢ়িলে নহব ফান্ডামেন্টাল ৰাইটস এটা বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় আৰু ইয়াৰ পৰা ম্যাক্সিমাম কোৱেশ্চনছ আহা দেখা যায় গতিকে এই বস্তুটো আমি কমপ্লিটলি ক্লিয়াৰ কৰিব লাগিব এটা ৰাইট আমি ভালকৈ পঢ়িব লাগিব তাৰ ওপৰত কি কোৱেশ্চন আহিব পাৰে হেতু মই দিম সেই কোৱেশ্চনটোৰ আনসাৰ কি লিখিব লাগিব কেনেকৈ লিখিব লাগিব সব বস্তু ওজিপিত আপোনালোকৰ সোমাই থাকিব নেক্সট আমি পঢ়িম 22 তাৰিখলৈকে কলো ন Okay, so 23 আমি পঢ়িম directive principles of state policy 24ত পঢ়িম fundamental duties 25th পঢ়িম দুটা topic first হৈছে amendment of the constitution very important আৰু second হৈছে basic structure of the constitution okay 26th আমি পঢ়িম parliamentary system okay so parliamentary system যেটো হয় না হেতু অলদো একদম সৰু টপিক হয় কিন্তু 26ত মই অকল এটা টপিকে দিছো তাকো সৰু পাৰ্লিমেন্টাৰী সিস্টেম কাৰণ 26ত আপোনালোকৰ ইংলিশৰ এটা ভাৰ পৰিব ইংলিশৰ যেটো সিলেবাস হয় হেতু অকনমান মানে অকমান তাগৰা হ'ব গতিকে সেই দিনাখন আপোনালোকৰ বাবে ইয়াত লৰ পৰা অকনমান কমকৈ প্ৰেছাৰ থাকিব 27ত আমি পঢ়িম ফেডাৰেল সিস্টেম তাৰপিছতে সেন্টাৰ ষ্টেট ৰিলেশন আৰু ইন্টাৰ ষ্টেট ৰিলেশন দুটা ৰিলেশন থাকে না এটা সেন্টাৰ ষ্টেট এটা ইন্টাৰ ষ্টেট সো হেতু 27ত আমাৰ আহি যাব লগতে ফেডাৰেল সিস্টেম থাকিব ওকে সো দেন আহি গল 28ত আমি পঢ়িম emergency provision very important 28ৰ emergency important chapter কিন্তু বহুত বেছি লম্বাও নহয় অকমান দীঘল বাট বহুত দীঘলীয়া নহয় ফান্ডামেন্টাল ৰাইটস তাই সো 28 তো আপোনালোকৰ জিকে অকনমান ভাৰ বেছি গৈ পৰিব গতিকে এটাই আমি টপিক লৈছো emergency provision 29ত আমি পঢ়িম দুটা এটা হৈছে প্ৰেসিডেন্ট আৰু নেক্সট হৈছে ভাইস প্ৰেসিডেন্ট 30ত আমি পঢ়িম প্ৰাইম মিনিষ্টাৰ কাউন্সিল অফ মিনিষ্টাৰ আৰু ক্যাবিনেট কমিটি ওকে 31 আৰু 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী এই দুটা দিন ধৰি আমি এটাই চেপ্টাৰ পঢ়িম হেতু হৈছে পাৰ্লিয়ামেন্ট পাৰ্লিয়ামেন্টত আপোনালোকৰ সৰু যেনেকৈ ধৰক 0 আৱাৰ কি হয়
হয়নে নহয় হে সৰু সৰু বস্তুবোৰ কিন্তু ইয়াত সোমাই থাকিব দেই মাল্টিফাংশনাল ৰোল বিলাক কি হয় পাৰ্লিমেন্টৰ সেইবিলাক বস্তু ইয়াত সোমাই থাকিব দেন আমি আৰু যেহেতু দুটা হাউস আছে গতিকে আমি দুটা দিন ধৰি লৈছো 31 আৰু 1 ফেব্ৰুৱাৰী ঠিক আছে 2 ফেব্ৰুৱাৰীত আমি পঢ়িম পাৰ্লিমেন্টাৰী কমিটি আপোনালোকৰ ওচৰত সৰু সৰু কমিটিছবোৰ আহিব হাউসকিপিং কমিটি কি হয় ডিপাৰ্টমেন্টাল ষ্টেণ্ডিং কমিটি কি হয় হয়নে নহয় সেইবিলাক বস্তু হয়তো কালি ইন্টাৰভিউ খুদিব নহয়তো আপোনালোকৰ কেতিয়াবা শৰ্ট নোট দি দিব গতিকে এইবিলাক বস্তু জনাটো বহুত উচিত হয় সেয়েহে আমি পাৰ্লিমেন্টাৰী কমিটিছখিনি আমি সেদিনাখন পঢ়িম এখন বুক নহয় দুই তিনিখন বুকৰ পৰা মই আপোনালোকক মিলাই পেলাই মোৰ এখন সিলেবাস মই বনাই কৈ আছো দেন আমি ওকে ওয়েট 2 তাৰিখে আমি কি কলো পাৰ্লিমেন্টাৰী কমিটিছ পঢ়িম ইয়া পাৰ্লিমেন্টাৰী কমিটিছ যদিও বহুত ডাঙৰ মানে মেইনছৰ তেনেকুৱা কোৱেশ্চন নাহে সৰু সৰু কোৱেশ্চন আহিব গতিকে হেদিনাখন আমি আৰু বস্তু ধৰিম হেতু হৈছে পাৰ্লিমেন্টাৰী কমিটিছৰ পিছত পাৰ্লিমেন্টাৰী ফোৰাম আৰু পাৰ্লিমেন্টাৰী গ্ৰুপ এই গুটেকিটা বস্তু আমি 2 তাৰিখে পঢ়িম 3 তাৰিখে আমি পঢ়িম সুপ্ৰিম কোৰ্ট জুডিশিয়াল ৰিভিউ সুপ্ৰিম কোৰ্ট পঢ়িম জুডিশিয়াল ৰিভিউ পঢ়িম আৰু জুডিশিয়াল এক্টিভিজম পঢ়িম ওকে 3 তাৰিখে আচ্ছা আৰু এটা ধৰি দিও PIL পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন গতিকে 3 তাৰিখে মই আপোনালোকক বেলেগ একো নিদো জিকে ইংলিশ কাৰেন্ট এফেয়াৰ্স সব বস্তু ষ্টপ হৈ থাকিব অসমীয়া সব ষ্টপ হৈ থাকিব কাৰণ 3 তাৰিখে আপোনালোকৰ ফেব্ৰুৱাৰী 3 তাৰিখে আপোনালোকৰ বহুত ডাঙৰ এটা ভাৰ আছে ইয়াতে লৰ ফালৰ পৰা সুপ্ৰিম কোৰ্ট জুডিশিয়াল ৰিভিউ জুডিশিয়াল এক্টিভিজম আৰু পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন এই চাৰিটা বস্তু আমি 3 তাৰিখে শেষ কৰিব লাগিব 4 তাৰিখে আমি পঢ়িম গভৰ্ণৰ চিফ মিনিষ্টাৰ ষ্টেট কাউন্সিল অফ মিনিষ্টাৰ আৰু ষ্টেট লেজিসলেচাৰ এতিয়া আপোনালোকে সক প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ আমি দুটা দিনত ভাগ কৰিছো প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ ভিপি কাউন্সিল অফ মিনিষ্টাৰ দুটা দিনত ভাগ কৰিছো কিন্তু 4 তাৰিখে আমি ষ্টেটৰ খিনি যিখিনি আহে ষ্টেটত কোন থাকে গভৰ্ণৰ সিএম তাৰছতে ষ্টেট কাউন্সিল অফ মিনিষ্টাৰ আৰু ষ্টেট লেজিসলেচাৰ এই গুটেকিটা বস্তু আমি কিন্তু এদিনতে লম ওকে সো সেই দিনাখন আপোনালোকৰ বেলেগ কোনো ষ্টাডি নাথাকিব অকল লৰ পৰা থাকিব ঠিক আছে 5 তাৰিখে আমি পঢ়িম হাই কোৰ্ট সাব অৰ্ডিনেট কোৰ্ট সো আমি সুপ্ৰিম কোৰ্ট পঢ়িছিলো নহয় সুপ্ৰিম কোৰ্ট আমি 3 তাৰিখে পঢ়িছিলো ৰাইট সো এপিনে 5 তাৰিখে আমি ষ্টেট ধৰি ললো ষ্টেটত হাই কোৰ্ট আৰু কি আছে সাব অৰ্ডিনেট কোৰ্ট আছে হেখিনি আমি 5 তাৰিখে পঢ়িম আৰু 5 তাৰিখে তাৰ লগতে হাই কোৰ্ট আৰু এটো যেটো সাবঅৰ্ডিনেট কোৰ্ট হয় বহুত দীঘল চেপ্টাৰ নহয় সো তাতে আমি আৰু দুটা বস্তু পঢ়িম হেতু হৈছে স্পেশাল ষ্টেটাস টু জম্মু এণ্ড কাশ্মীৰ আৰু স্পেশাল প্ৰভিজন অফ সাম ষ্টেট এই সাম ষ্টেটত কিন্তু অসমখনো পৰে ঠিক আছে এখিনি বস্তু পঢ়িম অসম মিজোৰাম অসম মণিপুৰ মিজোৰাম সিকিম ত্ৰিপুৰা সব পৰে ইয়াতে তেলেংগানা পৰে কৰ্ণাটকা পৰে হয় নহয় সো হেখিনি বস্তু 5 তাৰিখে পঢ়িম 6 তাৰিখে আমি পঢ়িম পঞ্চায়তী ৰাজ লিখি লৈছে নে নাই 6 তাৰিখে পঢ়িম পঞ্চায়তী ৰাজ আৰু মিউনিচিপালিটিজ মানে লোকেল গভৰ্নমেন্ট যিখন হয় আমাৰ পঞ্চায়তী ৰাজ আৰু মিউনিচিপালিটিজ মিলিপে লোকেল গভৰ্নমেন্ট বুলি কওঁ ন সেই বস্তুটো আমি 6 তাৰিখে পঢ়িম 7 তাৰিখে আমি পঢ়িম ইউনিয়ন টেৰিটৰি আৰু শিডিউল and tribal areas okay sorry এক second wait 6 তাৰিখ not 7 তাৰিখ হা 6 তাৰিখে আমি গিটা পঢ়িম 6 তাৰিখে পঢ়িম লোকেল গভৰ্নমেন্টৰ পঞ্চায়তী ৰাজ মিউনিচিপালিটিজ ইউনিয়ন টেৰিটৰিজ আৰু শিডিউল এণ্ড ট্ৰাইবেল এৰিয়াজ এই গুটেকিটা বস্তু আমি 6 তাৰিখে পঢ়িম কাৰণ এইবিলাক একদম সৰু সৰু চেপ্টাৰ ইয়াৰ পৰা মেইনছৰ কোৱেশ্চন নাহে প্ৰিলিমছত আহিব পাৰে বা ইন্টাৰভিউত আপোনালোকৰ কোৱেশ্চন খুদিব পাৰে 7 তাৰিখে আমি পঢ়িম ইলেকশ্যন কমিশ্যন 7 তাৰিখে পঢ়িম ইলেকশ্যন কমিশ্যন UPSC মানে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশ্যন আৰু SPSC ষ্টেট পাব্লিক সাৰ্ভিস কমিশ্যন আমাৰ ষ্টেটৰখন কি বুলি কয় APSC বুলি কয় হয়নে নহয় সেই গুটেখিনি বস্তু মই তাৰ কম্পোজিশন কি ৰিমুভেল কেনেকৈ কৰিব পাৰি ইন্ডিপেন্ডেন্স কি হয় ফাংচন কি হয় লিমিটেশন কি আছে সেই গুটে বস্তুখিনি ইয়াতে সোমাই থাকিব ঠিক আছে সো ইলেকশ্যন কমিশ্যন UPSC এণ্ড SPSC এইকিটা বস্তু আমি 7 তাৰিখে পঢ়িম 8 তাৰিখে আমি পঢ়িম আৰু দুখনমান কমিশ্যন ফাইনেন্স কমিশ্যন 8 তাৰিখে লিখক ফাইনেন্স কমিশ্যন আৰু নেশ্যনেল কমিশ্যন ফৰ SC নেশ্যনেল কমিশ্যন ফৰ ST স্পেশাল অফিচাৰ ফৰ লিংগুইষ্টিক মাইনৰিটিজ এখিনি পঢ়িম 8 তাৰিখে দেন 9 তাৰিখে আহি গ'ল 9 তাৰিখে আমি পঢ়িম কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া আৰু এডভোকেট জেনেৰেল অফ the state ঠিক আছে এই জেনাৰেলস খিনি আমি 9 তাৰিখে পঢ়িম 10 তাৰিখে আমি পঢ়িম নন কনস্টিটিউশনাল বডিজ এতিয়া নন কনস্টিটিউশনাল বডিজ বুলি ক'লে আমি কি বুজো হিউম্যান ৰাইটস আহি গ'ল হয় নহয় সো নীতি আয়োগ আহিব নেশ্যনেল হিউম্যান ৰাইটস কমিশ্যন সৰি State Human Rights Commission, then Central Information Commission, State Information Commission, Central Vigilance Commission, Central Bureau of Investigation CBI বুলি যেটো আমি কওঁ এইবিলাক যিবিলাক হয় এইবিলাক কনস্টিটিউশনাল বডিজ নহয় এইবিলাক হৈছে নন কনস্টিটিউশনাল বডিজ সো এই গুটে বডিজ খিনি আমি পঢ়িম 10 তাৰিখে ঠিক আছে লোকপাল লোকায়ুক্ত এইবিলাক সব 10 তাৰিখে আমি পঢ়িলাম 11 তাৰিখে আমি পঢ়িম কনস্টিটিউশনাল ডাইমেনশন খিনি এটা কনস্টিটিউশনাল ডাইমেনশন কি পঢ়িব অফিচিয়েল ল্যাঙ্গুৱেজ পঢ়িব কোঅপাৰেটিভ সোসাইটি পাব্লিক সাৰ্ভিস ট্ৰিব্যুনেল তাৰপিছতে
স্পেচিয়েল প্ৰভিজন ৰিলেটিং টু চাৰ্টেন ক্লাছেছ তাৰপিছতে আপোনাৰ হিন্দী লেংগুৱেজৰ অথৰিটেটিভ টেক্সটটো পঢ়িম দেন ৰাইটছ এণ্ড লাইবিলিটিজ অফ দ্য গভৰ্ণমেণ্ট এই গোটেইখিনি বস্তু হৈছে কনষ্টিটিউশ্যনেল ডাইমেনশ্যনছ এই ডাইমেনশ্যনছখিনি আমি 11 তাৰিখে পঢ়িম ঠিক আছে 11 তাৰিখে লিখি থওক কনষ্টিটিউশ্যনেল ডাইমেনশ্যনছ 12 তাৰিখে আমি পঢ়িম পলিটিকেল ডাইনেমিক্সখিনি পলিটিকেল ডাইনেমিক্স বুলি ক'লে আমি কি পাম অলদো আমি সিটিজেনশিপ পঢ়ি আহিছোঁ তাত আমি ভোটিংছখিনি পাইছোঁৱেই বাট ভোটিং বিহেভিয়াৰটো আমি নাজানো না সো কাইলৈ তাৰ ওপৰত যদি এখন এছেও আহে আপোনালোকে লিখিবতো জানিব লাগিব গতিকে আমি 12 তাৰিখে পলিটিকেল ডাইনেমিক্সখিনি পঢ়িম তাত থাকিব political parties elections then voting behavior election law aru electoral reform then anti defection law pressure group ebilak bostu thakibo so 12 tarikhe jetia ami anti defection law pohim hedinakhon ami সেই anti defection law upor ekhon essay ami prepare korilom ta mane jehetu topic to ami pohime law falor pora gotike english or falor pa ami essay khon prepare korilom thik ase so teneke alopman milai pelai pohibo lagibo 12 tarikhe then 12 tarikhe akon national integration aru foreign policy thakibo dei আকৌ হেড বস্তুটো যেটো মই কলো ন এটো পলিটিক্যাল ডাইনামিক্সতে পৰি যাব দেন 13 তাৰিখ আমাৰ লাষ্ট ডেট হ'ব আৰু হেদিনাখনে আমি পঢ়িম ওয়াৰ্কিং অফ দ্য কনস্টিটিউশন এটা কনস্টিটিউশনখন আমাৰ 12 তাৰিখে শেষ হ'ল আৰু 13 তাৰিখে কনস্টিটিউশনখনে কেনেকৈ ওয়াৰ্ক কৰে তা মানে নেশনাল কমিশন ফৰ ৰিভিউ অফ দ্য working of the constitution ta mane complete jitu working of the constitution hetu bishoy ami hednakhon okonman pohim okonman hednakhon ami kothao patim aru hednakhon সম্ভৱ ভিডিও থাকিব যে কনস্টিটিউশন খনে আমাক কেনেকৈ ওয়ার্ক কৰে হে বস্তুটো জানিবৰ বাবে 13 তাৰিখে কমপ্লিটলি আপোনালোকৰ কনস্টিটিউশন খন শেষ হ'ব আৰু 14 তাৰিখে আপোনালোকৰ মই এটা টেষ্ট লব পাৰো বা তাৰ নেক্সট দুদিনৰ পিছতো মই লব পাৰো কিন্তু পঢ়াটো আমি এনেকৈ পঢ়িম এতিয়া কথাটো হ'ল যে মেম পঢ়াৰ কথাটো কৈ দিলে মানে লৰখনটো ক'লে বাকিখিনি কি হ'ব সো বাকিখিনি কাৰণে সময় আছে যেহেতু 6-7 মাহৰ ভিতৰত আমি মইতো ভিডিও দিছিলো আপোনালোকক ওজিপিৰ গতিকে হে 6-7 মাহৰ ভিতৰত যেতিয়া আমি বস্তুটো শেষ কৰিম তো হে 6-7 মাহৰ ভিতৰত আমি ইংলিশ অসমীয়া কাৰেন্ট এফেয়াৰ্স বাৰু শেষ নহয়গে তথাপিতো ইংলিশ অসমীয়া জিকে তাৰপিছতে খিনি বেসিক খিনি আপোনালোকক মই ভালকৈ ব্ৰাশ আপ কৰাব লাগিব বুজাব লাগিব শেষ কৰিব লাগিব হয় নহয় লগতে এছে থাকিব এছেখন মই ইংলিশত কেতিয়াও নধৰো এক্সট্ৰাকে ধৰো কাৰণ এছে এটা বেলেগ ধৰণৰ এটা টপিক হয় হেতু এটা বেলেগ দুনিয়া হয় ওকে সো এতিয়া হল এখিনিয়ে সিলেবাস এটু মাহৰ কাৰণে মানে from January 17 to February 14th হেতুই আপোনালোকৰ সিলেবাস per week test hobo etia je apunaloke moi koi pelai golu suppose je ami 17 18 19 20 21 22 23 আমি 23 লকে পঢ়িলো বা 22 লকে আমি পঢ়িলো ঠিক আছে ফান্ডামেন্টাল রাইটস আছিল ন 22 ত পঢ়িলো 23 তাৰিখে মই আপোনালোকক কলো যে এই যে সদিন এই পঢ়িলো বা সদিন যে আপোনালোকৰ পঢ়ালো বা পঢ়িলো আমি সেইখিনি মই কিন্তু 23 তাৰিখে এটা টেষ্ট লম সো সিঙ্গল কোৱেশ্চন বা দুটা কোৱেশ্চন মই পোস্ট কৰিম হেটা কোৱেশ্চন আপোনালোকে ইমিডিয়েটলি লিখি পেলাই মোক দিব লাগিব মুখস্থ লিখি মানে যি বুজি পালে হেতু লিখি পেলাই চাই নহয় তেতিয়াহে মই গম পাম যে আপোনালোকে পঢ়িছে কাৰণ যেহেতু আপোনালোকে মোক পইচা দিছে আৰু পইচা দিয়াৰ পিছত যদি আপোনালোকক মই ডেইলি পুশ কৰি আছো পঢ়িবলৈ আপোনালোকে পঢ়াও নাই তেতিয়াহলে তেনেকেতো নহব ন গতিকে মোৰ ফালৰ পৰা ডেইলি এটা ফোনটো যাবই এটা ফোন মোৰ ফালৰ পৰা যাবই মই কনফাৰ্ম হ'ব লাগিব যে আপুনি পঢ়িছে না নাই পঢ়া কাৰণ আপোনালোকে যদি নপঢ়ে সেই পইচাখিনি মই লৈ পেলাই কি কৰিম মই লৈছো এটা গ্যাৰান্টি হিচাপত যে এটো এটা গ্যাৰান্টি হয় যে আপুনি লয়েল হৈছে আপুনি লয়েল হৈছে whatever I am teaching you whatever I am recommending you আপুনি হেখিনি কৰিছে গতিকে সেই বস্তুটোৰ সম্মানটো ৰাখি যাতে আপোনালোকে মোৰ লগত আগবাঢ়ক আৰু জিটো বস্তু যিখন কনস্টিটিউশন আপোনালোকৰ আজি 2 বছৰে ক্লিয়াৰ হোৱা নাই 2 বছৰ আপোনালোকে পঢ়িব পৰা নাই মানে জানে সব বস্তু বুজি পাইছে ইউ নো এভৰিথিং বাট সেই মানে জিটো এতিয়া মই কলো ন ডেইলি মই আপোনালোকক এনেকে সিলেবাসখন দি দিছো সেই বস্তু আপোনালোকে ভাগ কৰিব পৰা নাই আজি পঞ্চায়তী ৰাজ পঢ়িছে কাইলে আকৌ লোকেল বডিজ পঢ়িলে পৰহিলে আকৌ প্ৰাইম মিনিষ্টাৰ চেপ্টাৰটো পঢ়িছে সো সেই জিটো আমি কৰো ন হেতু ৰং প্ৰসেস আপোনালোকক মই এটা প্ৰসেসিংত লৈ আহিছো গতিকে এই প্ৰসেসিংটো যাতে আপোনালোকে বুজি পায় মই জিটো এটা পাৰ ডে কে কলো ফান্ডামেন্টাল ৰাইটস আমি 4 দিন ধৰি পঢ়িম ধেমালি পাইছে নেকি ফান্ডামেন্টাল ৰাইটস যিখন জিটো চেপ্টাৰ আমি ল পঢ়োতে এদিনত পঢ়িছিলো হেতু এতিয়া আমি 4 দিন ধৰি পঢ়িম গতিকে আপুনি ধেমালি পাই আছে নেকি সেই বস্তুটো ধেমালি হিচাপে নলব কাৰণ সেইটো চেপ্টাৰ এনেকুৱা চেপ্টাৰ যি আপোনাৰ লাইফৰ ৰোলাৰ কোষ্টাৰ বুলি কলেও মানে ভুল নহয় যেতিয়া আপুনি মেইনছ লিখিব হেদিনাখনে গম পাব যে মই কোৱা কথাখিনি কিন্তু ৰং নাছিলে আৰু
গোটেই যেতিয়া কনসালটেশ্যনখন শেষ হ'ব সেই সিমানলৈকে আমি 5 দিন আপোনালোকক সময় দিম নেক্সট আমি আৰম্ভ কৰাৰ আগত আপোনালোকক 2-3 দিন মই সময় দিম আকৌ এবাৰ ৰিভিজন কৰিব বস্তুটো মোক টেষ্ট দিব লাগিব 100 মাৰ্কস আমি টেষ্ট ল'ম উইকলি টেষ্ট ল'ম আৰু এনেকৈ আমি আগবঢ়াম এণ্ড আই হোপ যে এইখিনি আপোনালোকক সহায় কৰিব আপোনালোকৰ প্ৰিপাৰেচনত এতিয়া নেক্সট কথাটোলৈ আহো সেইটো হৈছে যে মোৰ এই ষ্ট্ৰেটেজিটোক লৈ পেলাই আপোনালোকৰ কিন্তু কম বেছি নহব মেম মোৰ বাচ্চা আছে মোৰ এনেকে মই নোৱাৰিম এটা দিনত দুটা চেপ্টাৰ নোৱাৰিম মেম মোৰ ধৰক চাকৰি আছে মই নোৱাৰিম মেম মই কলেজত কৰি আছো নোৱাৰিম মেম মই এডভোকেট হয় মোৰ ইমানখিনি সময় নহব নোৱাৰিম তো বেটাৰ ষ্টে এৱে ফ্ৰম OGP যদি আহিছে ইউ হ্যাভ টু বি লিগেল ইউ হ্যাভ টু বি ডেডিকেটেড in any condition কাৰণ মই নিজেই 12-13 ঘণ্টা ডিউটি কৰি মই আপোনালোকৰ বাবে এইটো ষ্ট্ৰেটেজি ল'বলৈ মই সাহস কৰিছো মোৰ কাৰণে এটা চ্যালেঞ্জিং ৱে জানেনে মই আজি 2-3 দিন ধৰি মোক বহুত ষ্টুডেন্টছে মেসেজ কৰি আছে মেম পইচাটো কেতিয়া দিও মই পইচাটো লওঁ কেনেকৈ যেতিয়া মই নিজে আপোনালোকৰ লগত কথাটো পাতিব পৰা নাই মই সিলেবাস দিব পৰা নাই মই কেনেকৈ পইচা লওঁ ৰাইট গতিকে সেই বস্তুটো ৰং হয় সেইকাৰণে মই ভাবো যে মই যেহেতু লয়েল গতিকে মোৰ লগত তোমালোকে লয়েল হোৱা চাহে হেতু প্ৰেম হওক হেতু লাগিলে যিকোনো ৰিলেশন হওক লাগিলে টিচাৰ ষ্টুডেন্টে হওক আৰু লাগিলে পঢ়াৰ ক্ষেত্ৰতে হওক মই যেহেতু লয়েল গতিকে মোৰ লগত লয়েল হোৱাটো মই বিচাৰো সেয়েহে গুড লাক টু এভৰিবডি যি OGP জয়েন কৰিছে এণ্ড আই হোপ আপোনালোকে OGP ওয়ান্স জয়েন কৰিলে এৰিবলে মই নিদিও আৰু আপোনালোকেও নেৰিব কাৰণ এই OGP এ আপোনালোকৰ এটা বছৰহে খাব কিন্তু লাইফটো আপোনালোকৰ বনিব আৰু যেহেতু মই উভতি না যাও অসমলে গতিকে আমি এনেকৈ অনলাইনৰ থ্ৰু দি আমি বস্তুখিনি গম পাব লাগিব আৰু লগতে OGP ষ্টুডেন্টস খিনি কৈছো যিসকলে মোক ইমান দিনে কন্টাক্ট কৰি আছে মই আপোনালোকক PDF এটা পঠিয়াম সেই PDF টো চাব সেই PDF টোতে মই গুটে বস্তুখিনি দিম আৰু এটা কথা দেই এই ভিডিওটোত মই সকলো বস্তু কৈ দিয়া নাই Suppose that মই example দি দিও আপোনালোকক কেনে কৈ দিম ওকে সো আমি ধৰক লৈ লৈছো পাৰ্লিয়ামেন্টাৰী কমিটিজ ঠিক আছে আজি ধৰক 2 তাৰিখ ফেব্ৰুৱাৰী 2 তাৰিখ আমি লৈ লৈছো পাৰ্লিয়ামেন্টাৰী কমিটিজ এতিয়া মইতো ইয়াত হেতুহে কলো যে পাৰ্লিয়ামেন্টাৰী কমিটিজ বাট আপোনালোকেতো নাজানে যে তাতে কি পঢ়িব লাগিব সো আপোনালোকক মই পাৰ্সোনালি OGP আপোনালোকে জয়েন কৰিছে মানে কি আপোনালোকক মই পাৰ্সোনালি সেই বস্তুটো কম যে তাৰ ভিতৰত কি টপিক পঢ়িব লাগিব ঠিক আছে তো এইখিনি বস্তু হৈছে যে OGP ত লাভ আৰু লোকসানৰ কাৰণ ইয়াত মই ভিডিওত মই সকলো বস্তু ক'ব নোৱাৰো গতিকে OGP ৰ ষ্টুডেন্টস খিনিৰ কাৰণে মই হেতু বস্তু কম যে কি পঢ়িব লাগিব এটো এনেকে পঢ়া এটো তেনেকে পঢ়া এইখিনি প্ৰিলিমছৰ কাৰণে এইখিনি মেইনছৰ কাৰণে মেইনছত এই চ্যাপ্টাৰটোৰ পৰা এটো কোৱেশ্চন আহিব পাৰে গতিকে এই কোৱেশ্চনটো আহিলে এনেকৈ আনসাৰ কৰিবা এনেকৈ লিখিবা এনেকৈ ধৰণৰ আমি পঢ়িম আৰু আমি এনেকৈ আগবাঢ়ি যাম আৰু যি সকলে মোৰ এই প্ল্যানটোৰ লগতে ষ্টিক হৈ থাকিব বিচাৰে সেই সকলে OGP ত জয়েন কৰাটো মই বিচাৰো কাৰণ মোৰ মোটিভটো হৈছে যে লিগেল ক্লাষ্টাৰক আপোনালোকে এটা নাম দিয়ক লিগেল ক্লাষ্টাৰে যদি অফিচাৰ্স বনাব পাৰে যেটো অফলাইন নহয় অনলাইন হয় গতিকে লিগেল ক্লাষ্টাৰ যদি কেতিয়াবা অফিচাৰ্স বনাব পাৰে হেতু আপোনালোকৰো লাভ মোৰো লাভ আপোনালোকে মোক যদি এটা নাম দিবও পাৰে হেতু মোৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ মই চেনেলটো খুলিছিলুৱে যে যাক দৰকাৰ হয় মোৰ ভিডিও চাব পাৰে মোৰ ক্লাছেছ চাব পাৰে আৰু লাহে লাহে যেতিয়া মই আপোনালোকৰ ৰিকুৱেষ্ট খিনি পালো তেতিয়াহে মই এই OGP কথা ভাবিলো নহলে এই OGP টো মোৰ প্ল্যানত নাছিলে আৰু মইও নিজে বহুত মেনেজ কৰি টাইম উলিয়াই মই মেনেজ কৰি জেনে তেনে আগবাঢ়িছো সো আই হোপ যে এইখিনি আপোনালোকক সহায় আৰু মোৰ গাইডেন্স আপোনালোকৰ বাবে সদায় থাকিব আজিলৈ আহো কাইলৈৰ পৰা OGP আমি ষ্টাৰ্ট কৰিম আজি ৰাতি আপোনালোকৰ ওচৰত মেসেজ যাব এন্ড কাইন্ডলি মোৰ মেসেজ কেতিয়াও ইগনোৰ নকৰিব পাৰিলে পিন আপ কৰি থব প্ৰথমেই মোৰ নম্বৰটো থব যাতে মই যেতিয়াই মেসেজ কৰো আপোনালোকে চাব পাৰে লগতে আপোনালোকক মই টাইমিংছ দিম যি টাইমটোত আপোনালোকে মোক ডেইলি এটা কল কৰিব পাৰে সেই টাইমৰ মতে আপোনালোকে কৰিব আৰু 10 ঘণ্টা কাইলৈ পা পঢ়িবলৈ একদম ৰেডি থাকক মানে এনিহাউ এনি কন্ডিশন যদি আপুনি ঘৰতে আছে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে 10 to 12 আৱাৰ্স আমি পঢ়িমে আৰু যদি আপোনালোকে জব ওয়াৰ্কাৰ হয় তেতিয়া হলে আপোনালোকে এট লিষ্ট 4-5 আৱাৰ্স আপোনালোকে উলিয়াব আজিলৈ আহো কাইলৈ আকৌ লগ পাইছো নমস্কাৰ